চাকৰিৰ যে খবৰটো পাইছিলা সেইটো মোৰ দ্বাৰাহে দিছ হ'ব হ'ব বেছি লেকচাৰ মাৰিব নালাগে নাজানি তাৰ আজি গুৱাহাটী ইণ্টাৰভিউ আছে নহয় ঐ কিবা অলপ বনাই টিফিনত দি পঠাবি বুজিছ সেই পেট বেমাৰীটো কিমান গেলা গৰমত এই গুৱাহাটী হোটেলত একো খাব নিদিবি বুজিছ নাই মোৰ কি খৰচ পৰিছে ক'বলৈ আনক লগাব লাগে কিয় এইখিনি কথাটো নিজেও ক'ব পাৰা আৰু যদি ইমান মৰমে টিফিন ভৰাই নিজে দি নপঠাও কিয় ঐ তয়ে দেখোন অনুভৱতে বিবেক দাদা মাৰি থাকা মোক দেখোন পাহৰিয়ে যাওঁ নিদিওঁ আৰু নাই মোৰ তাৰ কি আহে শুনা মহাপুৰুষ টিফিন লৈ যা হোটেলত একো নাখাবি ইণ্টাৰভিউ চিন্তা কৰি লিখিবি ইত্যাদিবোৰ তুমি নিজে কোৱা কোৱা বিবেক দাদা আহি আছে এতিয়া তোমালোকে কি কথা পতা পাতি থাকা মই পতা কৃষ্ণ মাজনী ৰচোন ক'ত কৰি তই একেবাৰে নিমামা পৰিৱেশ মাছলৈ যোৱা নাইতো ঐ ক'ত মৰিলি কয় এই মতে চিঞৰ বাখৰ কৰি আছিলি এতিয়া নিমামা পৰিৱেশ কৰি পালে মানুহ আহিলে বহিব দিব লাগে বুলি খবৰ নাইতো মাজনী মই যাওঁ বেংকিং চাৰ্ভিচৰ ৰেফাৰেঞ্চ বুকখনি এটা আছে নেকি চাচোন মোৰ তাত চালো নাই মাজনী এই বেংকৰ কিতাপখন মোৰ টেবুলত আছে নেকি চাচোন আজি গাড়ী কম অলপ সোনকাল কৰ গাড়ীৰ অসুবিধা হ'লে ৰবীন্দ্ৰনাথ থাকিলে হ'ল মই তাক বিচনা এখন ৰেডি কৰিব কৈছোঁ 4টা পোষ্ট 4,000 ল'ৰা যাবলৈ কিবা মনে যোৱা নাই পইচাকেইটা পানীত পেলোৱা যেনহে হ'ব ৰিজাল্ট ভাল হ'লে লগ কৰিবলৈ মানুহ পোৱা যাব বিবেক দাদা আহিলা আমি আহিলোঁ ক'ত সোমাই থাকা ক'ত সোমাই থাকা এই ঘৰখন মানুহ এটা নাই ঐ কিয় দুৱাৰ ৰখি হৈ দাদা আছে দেখোন আৰু দাদা এয়া টিফিন লোৱা আৰু কাক কি কৈ পঠাব লগা আছে কৈ টিফিন মই খুজিছোঁ নেকি তেনেহ'লে কাক দিব লগা আছে দিয়া মই নোৱাৰোঁ হেমালি আজি মই কৰিবি এনেকৈ কৰিবি কিমান গালি পাৰানো বৰ ভাল পাইছোঁ এৰে দেখো অমুক দাদা মাৰি থাকো আহিছে কি মন ময়ূৰী প্ৰাণেশ্বৰী হৰিণীৰ দৰে চকু তিলফুল যেন নাক পদুমৰ বাঢ়ি যেন গাল হাতে দুঘলয়া আহে প্ৰাণেশ্বৰী কিহৰে বতৰা পাই কি কলা বনিতি হাতে দুগ্ধলয়া গুণ আহে সেয়া অংগনা বিবসনা হৰিণী নয়না ৰুণু জুনু বাজে কিংকিনী হস্তিনে পদ্মিনী সংখিনী মৰণী এই সুবক্ষণে পথনাৰী বিবৰ্জিতা পথনাৰী বিবৰ্জিতা মই তালৈ যাওঁ তাক সোনকালে পঠাই দিয়াৰ ব্যৱস্থা কৰিছা সোনকালে পঠাই দিছা অনিমা ভালে কৰিলি দে পিছে তই আজি অকল সোনকালে আজি এনেকলৈ যাব লাগে হয় নেকি ভালে কৰিছ দে পিছে আজি গুৱাহাটী ইণ্টাৰভিউ আছে নহয় এই কাৰ হ'ব আৰু চাকৰি বিচাৰি ফুৰাসকলৰ বিবেক দাদা বুলি ক'লেনো কি হয় এইজনী পেক পেকাই দিব মই জানো সেইবাবে কালী মন্দিৰত এগছি চাকি জ্বলাই আহিছোঁ হয় নেকি বৰ ভাল কৰিছ বুজিছ ঐ পিছে চাকৰিটো হ'লে আমাৰ মন্দিৰটোতে তহঁত দুয়োটাৰে বিয়া পাতি দিম দে সত্যদাই যে কি কোৱা নহয় কিয় এইটো গণেশ মন্দিৰহে গণেশ মন্দিৰত বিয়া নাপাতে নহয় শিৱ মন্দিৰতহে পাতে হ'ব একে কথা বুজিছ আগতে এইটো শিৱ মন্দিৰেই আছিল পিছত এই বাবাই পুতেকক কাৰ্যভাৰ দি বাবা একদম কৈলাশলৈ গুচি গ'ল আৰু এওঁলোকৰো কেৰেক্টাৰবিলাক একেই মাত্ৰ বাবাই ভাং খাই আৰু পুতেকে খাই গাখীৰ আৰু বুঢ়াৰ সাপডালৰ সলনি পুতেকৰ আছে সুৰডাল বাছি মানে পিছে ঐ তই মানুহজনৰ মনটো পাইছনে নাই মাতিবলৈকে ভয় লাগে কিয় তই কাম হেনবোৰ খুব পিন্ধিব লাগিব যাইতো বকে অনিমা কাটে বক কাৰ বেগ মাজনী হয়তো এইখন কাৰ বেগ দাদা এই বেগখনৰ আধাৰী মালিকনী তই বুলি ক'লেও ভুল নহয় আৰু যেতিয়া চুলিৰ মাজত দীঘলকৈ ৰঙা ফুটটো পৰি যাব এই বেগখনৰ বুঢ়া বুঢ়ী মালিকনী তয়ে হৈ গ'লি মই যাওঁ
কৰি থাকক কিয় হা তোৰ ঘৰত কাম বন নাই নেকি যা মই কিবা অহা জানো নেকি মই সদায় গাখীৰ লৈ আহোঁ মই সদায় গাখীৰ লৈহে আহোঁ আজি অলপ সোনকালে আহিলি ঐ ঘৰত ৰাতিপুৱা পঢ়া শুনা কৰি থাকিব নোৱাৰ হা এইজনী গাভৰু ছোৱালীয়ে এনেকৈ লোকৰ চোতালে চোতালে ঘূৰি ফুৰিব লাগেনে দাদা তুমি কিয় অনিমাক তেনেকৈ কৈছা তাই আনৰ ঘৰত যোৱা নাই নহয় আমাৰ ঘৰতহে আহিছে হৈছে দে এইখিনি ক'বই লাগিব এইখিনি নক'লে প্ৰতিটোটা ক'ত থাকিব হে যদি কিতাপখন পালি নে বিচাৰিছিলো নাই পোৱা বিবেক দাদা টিফিনটো ভৰাই লোৱা দে তই ভৰাই দে মাজনী এইবোৰ নিউজ মই লিখিবলৈ মানা কৰা নাছিলোঁ হা এই ভয়ানক নিউজবোৰ কিয় লিখিবলগীয়া হ'ল মন্ত্ৰী গোপন তথ্য সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নিউজ এইবোৰ নকৰিলে নহয় নেকি বৰ ডাঙৰ সাংবাদিক ওলাইছে কি এইবোৰ লিখি কিমান হাজাৰ টকা পায় যদি নাম জোহৰ ইমান ইচ্ছা তেনেহ'লে বেলেগ কাম কৰিলেই হ'ল নহয় বাতৰিত এই খবৰে যদি এই ঘৰখনলৈ কিবা অমংগল মাতি আনে মই কিন্তু কাকো ফুটাই নেৰো কৈ থলো এটা শুভ কামলৈ যাবলৈ আহি ইমান উত্তেজিত হৈছা কিয় নহ'ম কিয় নহ'ম এইবোৰ চব আপোনাৰ কাৰণে হৈছে আপুনি সকলো দেখিও নেদেখাৰ ভাও ধৰি আছে আপোনাৰ কাৰণে তাৰ সাহসটো দিনে দিনে বাঢ়ি গৈছে সকলো জানি শুনি আপুনি ধৃতৰাষ্ট্ৰতে মনে মনে বহি আছে আজি দুপৰীয়াৰ সাজ তুমি ইয়াতেই খাই যাবা আৰু মাজনী এওঁ বিবেকেও ৰাতি ইয়াতেই খাব তুমি কি ক'লা বিবেক ধৃতৰাষ্ট্ৰ এৰা ধৃতৰাষ্ট্ৰ ল'ৰাই যেতিয়া ভাল বেয়া নিজেই বিবেচনা কৰিব পাৰে তেতিয়া বাপেকবোৰে ধৃতৰাষ্ট্ৰৰ ভূমিকা পালন নকৰি কি কৰিব তুমি ঠিকেই কৈছা দেউতা কিন্তু দাদা আৰু বিবেক দাদা দুটা বিপৰীতমুখী আদৰ্শৰে আগবাঢ়িছে মই ভাবোঁ দাদা বিবেক দাদা আদৰ্শৰে আগবঢ়াই ভাল তেতিয়া কাৰো অমংগল নহয় মই কিন্তু এইখনে একমত নহয় দেই মই কিন্তু সত্যৰ পক্ষতে একমত অন্যায় বিচাৰ মুক্তকণ্ঠে প্ৰতিবাদ কৰিব লাগে সদায় সত্য প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰিব লাগে তাই কিয় ঘৰলৈ যাব আজি তাই ভাত খাই যাব সুন্দৰ তই সদায় এনেকৈ মোৰ পক্ষত থাকিলে হ'ল বুজিছ মোৰ যদি কেতিয়াবা কিবা এটা হৈও যায় তেতিয়াও কিন্তু তই মোৰ লগতে থাকিবি হ'ব কিহৰ প্ৰয়োজন কোনে কাক মাৰিলে কোনে কিমান ধন ঘটিলে এইবোৰৰ ন্যায় অন্যায় বিচাৰ আদালত পাতিবলৈ কিহৰ প্ৰয়োজন সমাজত কেইজন মানুহ আছে ভাল বেয়া বিচাৰ কৰিবলৈ হ'ব দে শুনা বিবেক সকলো মানুহে সদায় দুটা পক্ষত অৱতৰণ কৰে ন্যায় আৰু অন্যায় যিসকলে অন্যায়ৰ পক্ষ লয় তেওঁলোকে অন্যায়টোকে ন্যায় বুলি ভাবে এই পক্ষটো বৰ সহজলভ্য তাৰ বাবে তাত মানুহৰ সংখ্যাটোও বেছি কিন্তু ধ্বংসৰ বাবে মাত্ৰ জুইৰ ফিৰিঙতি এটাই যথেষ্ট তাৰমানে আপুনি ক'ব খুজিছে নেকি যে ন্যায় অন্যায়ৰ বিচাৰ কৰিবলৈ আপুনি জুইৰ ফিৰিঙতি জন্ম দিছে ৰণাংগন এখন ধৰ্মযুদ্ধ আৰম্ভ হৈছে কুৰুক্ষেত্ৰৰ ৰণত কৌৰৱসকলে পাণ্ডৱসকল তেনেই নাগৰ আছিল গতিকে সত্যৰ পথ সদায় প্ৰশস্ত সি এদিন হ'লেও প্ৰতিষ্ঠা হ'বই মই জানো তুমি সৎ পথতেই আছা কিন্তু সংঘাতৰ মুখামুখি হ'ব নিবিচাৰা মই আপোনাৰ সৈতে তৰ্কযুদ্ধ লিপ্ত হ'ব খোজা নাই এইখন দেশত যুক্তিৰ সৈতে কৰ্মই একেটা ৰাস্তাত নচলে এটা ফাষ্ট ডিফাৰেঞ্চ আছে মই যাওঁ মাজনী মই যাওঁ মাতি থৈ যোৱা দাদা মই যাওঁ কিন্তু যোৱাৰ আগতে ৰাজাধিৰাজ ৰাজ চক্ৰৱৰ্তী ধৰ্মপুত্ৰ যুধিষ্ঠিৰক এষাৰ কথা কৈ যাব বিচাৰিছোঁ এই বাতৰিটো যদি এইখন ঘৰলৈ কেতিয়াবা অমংগল মাতি আনে মই কাৰোবাৰ পিঠিত ধুমুহাৰ সৃষ্টি কৰিম গছকি গছকি তাণ্ডৱ নাচিম কৈছিলোঁ
ৰাতি ভাত খোৱাব আহিবা আৰু মিঠাই এইজনীক চাচোন পিছফালৰ পৰা চিঞৰিব পাই না তোমালোকে একদম তাৰ মূৰটো গৰম কৰি পঠিয়ালা পৰীক্ষাটো ভাল হলেই হ'ল কিবোৰ যে পাতি ললা নহয় তুমিনো তেওঁৰ আগত সেই লিখাবোৰ কিয় পাতি থৈছিলা হ'ব দে হ'ব এই মাজনী এই গা ধোৱা পানী আছে নহয় আছে দাদা তুমিও গাটো ধুই লোৱা লেতেৰাটো ঐ তই কি ভাবিছো ইমান মৰম ইমান ভাল পোৱা অথচ কাৰ দাদাহঁতৰ অথচ ইজনে সিজনক এবাৰো নেমাতে কিয় জানো এবাৰ হেনো দাদাই বিবেক দাদা মিছা কথাৰে হৰমোহন ছাৰৰ হাতত মাৰ খুৱাইছে সেই নমতাই নামাতিলে এতিয়া আৰু লাজ অভিমানবোৰ বেছি হৈ যোৱাত এটাই আনটোক মাতিব নোৱাৰা হৈ পৰে আৰু মই দুয়োৰে মাজত মধ্যস্থতাকাৰী হিচাপে কাম কৰি আছো বিবেক দাক কোনো বৰ ভয় লাগে জানো কিয় ভাল নালাগে তেওঁ দেখোন মোৰ লগত সাংমাতে এষাৰো কথা নাপাতে আচল কথা কি জানো বিবেক দাই তোক খুব ভাল পায় মোক সকলো কথা কৈছে নহয় কিন্তু চাকৰি এটা নোহোৱাকৈ হেনো একো আগবাঢ়িব নোৱাৰে চাচোন বেচেৰাটোৰ কথা ভাবিলে বেয়াই লাগে ইমান এটা ভাল ৰিটায়াৰ কৰাৰ পাছতো আজিলৈকে চাকৰি এটা যোগাৰ কৰিব পৰা নাই চাকৰি এটা হ'লে হেনো তহঁতৰ ঘৰত বিয়াৰ প্ৰস্তাৱ লৈ যাব সঁচা মাজনী সঁচা মই ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰিম বিবেকৰ চাকৰিটোৰ কাৰণে কেনেকৈ হে ভগৱান মোক আৰু একো নালাগে মাত্ৰ তেওঁ চাকৰিটো দিয়া প্ৰভু চাকৰিটো পালে মোৰ জীৱন সাৰ্থক হ'ব তাৰ বাবে কিছু ত্যাগ কৰিব লাগিব কন্যা কৰিম প্ৰভু জানানে তুমি সদায় এপোৱা দুগ্ধ 4টা কণী আৰু কিছু ফল মূল বিবেকৰ চৰণত অৰ্পণ কৰিব লাগিব কৰিম মই এতিয়াই তোক বিবেকৰ সৈতে মুখামুখি কৰাই দিব পাৰিম কেনেকৈ মানে দিম নহয় ঐ তই কলা এইখিনিতে পদ্মাখন জান নাজান বাৰু তই যেনেকৈ ভাল পাৱ তেনেকৈ বাছ এতিয়া মই মেডিটেশ্যনৰ দ্বাৰা তোৰ বিবেকক তোৰ সন্মুখত আনি দিম কি যে কৰিছা সত্যদা কৈছো নহয় ঐ হাতখন এনেকে দে এতিয়া চকুকেইটা মুদি দে দিছনে এতিয়া চকুকেইটা পতাৰ ভিতৰত এটা বিন্দুত নিবদ্ধ কৰ কৰিছো এতিয়া মগজুৰ পৰা সকলোবোৰ চিন্তা বাহিৰ কৰি দে দিছনে এতিয়া মোৰ লগত গা এতিয়া কল্পনা কৰ শৰতৰ এটা নিৰ্ভেক গধূলি শাৰদীয় ৰূপালী নৈৰ পাৰত কহুৱাই নাচোন তুলিছে খৰা শেৱালিৰ সুবাসে চৌদিশে আমোলমোলাই তুলিছে তেনে এটি নিৰিবিলি গধূলিতেই কোনোবা যৌৱনমতী গাভৰুৱে নিজৰ মনৰ মানুহজনলৈ বাট চাই